তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। বৰ্তমান টাইম হৈছে 7:48। মই আছোঁ এতিয়া অফিচত। অফিচটো খোলা নাই। প্ৰথম গ'লোঁ স্কুলত থৈ চিধা অফিচত আহিছোঁ। অফিচটো খুলিব আৰু বেছি টাইম নাই। কালি পাৰ্চেল দিছোঁ 30টা, টাৰ্গেট 30টা আছে। 30টা কমপ্লিট কৰিলোঁ যেনে তেনে। আজি চাওঁ কেইটা পাৰ্চেল পাওঁ, কিমান যায়, কিমান টাইম লাগে। তো গাইজ অফিচটো খুলিলে। আজি পাৰ্চেল আছে 22, 23, 24টা পাৰ্চেল আছে। পাৰ্চেল বেছি নাই, কামটো কৰিব মন যোৱা নাই, উপায় নাই, যাব লাগিব। আৰু আজি টাৰ্গেট ল'ম, 20টা টাৰ্গেট ল'ম। চাওঁ কেইটা যায় দিনটোত। 22 সেইটো তেলটো ভৰাই লৈছোঁ ইয়াতে। তেলটো ভৰালোঁ 150 টকা। অনলাইন দি দিব লাগিব এতিয়া। তো গাইজ কেছটো এনেকুৱা মানে, আমি তিনিটা ল'ৰা আছিলোঁ এক চাইডে। দুটা ল'ৰা নাহে, ঘৰত মানুহ মৰিলে নেকি বুলি কৈছে। তাৰপিছত এতিয়া গোটেইখিনি মই অকলে মাৰিব লাগিব। পাৰ্চেল অলপ বেছি হৈ গ'ল, 55টামান আছে পাৰ্চেল। আজি টাৰ্গেট ল'ম 45টামান দিবৰ কাৰণে। বাকী চাওঁ কিমানটা যায়। আজি অলপ ফটাফট দিব লাগিব, মানে বেছি ৰাতি হ'লে পাৰ্চেল নলয় মানুহে। এতিয়া যাওঁ, পাৰ্চেল দিওঁ ফটাফট। তেলটো ভৰাই ল'লোঁ ধুনীয়াকৈ দিনটোৰ কাৰণে। এতিয়া যাওঁ আৰু ওলাই যাওঁ। তো গাইজ একেটা মানুহৰে 4টা পাৰ্চেল আছিলে, মিনিটাৰ ডেলিভাৰ দি দিলোঁ। এতিয়া যাওঁ নেক্সট পাৰ্চেলৰ কাৰণে। তো গাইজ যিটো পাৰ্চেলৰ কাৰণে আছিলে সেইটো ফোনে ৰিচিভ কৰা নাই। এতিয়া কেঞ্চেল মাৰিব লাগিব। এইটো কাষ্টমাৰ ন' ৰেছপন্স মাৰি দিলোঁ। এতিয়া যাওঁ নেক্সট পাৰ্চেলৰ কাৰণে। তো গাইজ কাষ্টমাৰ ঘৰ পালোহি। পাৰ্চেলটো আছে অপেন বক্স, ফটাফট পাৰ্চেল দি লওঁ, তাৰপিছত নেক্সট পাৰ্চেলৰ কাৰণে যাম। টাইম নাই মানে। পাৰ্চেলটো আছে 416 OBD অপেন বক্স। কি কৈছে এনে ওলাই অহা নাই কাষ্টমাৰ দিলে অনলাইন পে'মেণ্ট হৈ গ'ল। এতিয়া যাওঁ নেক্সট পাৰ্চেলৰ কাৰণে। তো গাইজ কাষ্টমাৰে দিলে অনলাইন পে'মেণ্ট। এতিয়া যাওঁ নেক্সট পাৰ্চেলটোৰ কাৰণে। গাইজ একেটা কাষ্টমাৰে 2টা পাৰ্চেল আছে। এতিয়া কল কৰিলোঁ, ক'ত দিব লাগিব। কাষ্টমাৰ আছে দূৰত। পাৰ্চেলটো দিব কৈছে, দোকানৰ তাত দি দিব কৈছে। অনলাইন পে'মেণ্ট কৰিব। নম্বৰটো লৈ ল'লোঁ স্কেনাৰ পঠাবৰ কাৰণে। এতিয়া যাওঁ নেক্সট পাৰ্চেলৰ কাৰণে। গাইজ কাষ্টমাৰ লোকেশ্যন পাই গ'লোঁ। কাষ্টমাৰে কৈছে দোকানত দি দিবৰ কাৰণে পাৰ্চেলটো অনলাইন দিব। এতিয়া পঠাব লাগিব স্কেনাৰ পঠাই দিছোঁ। স্কেনাৰ পঠাই দিলোঁ। এতিয়া পে'মেণ্টটো হ'লে পাৰ্চেলটো দি দিব লাগিব। পাৰ্চেল দিব লাগিব। পাৰ্চেল বহুত আছে আজি, টাইম বেছি নাপাম আজি। গাইজ টাইম হৈছে এতিয়া 10:58। ৰখিব টাইমে নাই মানে। পাৰ্চেল দেখাইছোঁ কিমানটা ডেলিভাৰ হ'ল। ইফালে 10, 11, 12টা ডেলিভাৰ হ'ল। এটা কেঞ্চেল হৈছে আৰু 12, 40, 44, 45, 46টা আৰু 46টা ডেলিভাৰ দিব আছে। পাৰ্চেল থৈ গৈছিলোঁ, নিব আহিছোঁ এইফালে পোৱালি পইচা হিচাপ কৰিছে। তো গাইজ মই গৈছিলোঁ অফিচত, পাৰ্চেল অলপ বাকী আছিলে, লৈ আহিলোঁ। প্ৰথমে বেগটো আছিলে, তাৰপিছত এইফালে বস্তা এটা বান্ধি ল'লোঁ। টাইম হৈছে 12টা।
পাৰ্চেল গৈছে বোলে 13, 14, 15টা পাৰ্চেল গৈছে। 3টা কেঞ্চেল হৈছে মাত্ৰ আজি, আৰু 45টামান দিব আছে। চাওঁ কিমান যায় আৰু গধূলিলৈকে। তো গাইছ যাওঁ ফটাফট, দেৰি নকৰোঁ, পাৰ্চেল বহুত দিব আছে, তো ব'লক। তো গাইছ গৈ আছোঁ এতিয়া। বহুত গৰম মানে আজি, একদম গা জ্বলি যোৱাৰ নিচিনা লাগিছে। বহুত গৰম। এইফালে পূজা পাতিছে, ছট পূজা পাতিছে। আজি ছট পূজা হয় এইফালে। তো গাইছ কাষ্টমাৰ দিলে অনলাইন পে'মেণ্ট। এইটো পাৰ্চেল লগা কেইটা ডেলিভাৰত দেখাই আছে। এইফালে 13, 14, 15, 16টা পাৰ্চেল ডেলিভাৰ হ'ল বৰ্তমান। এতিয়া যাওঁ নেক্সট পাৰ্চেলৰ কাৰণে। তো গাইছ পাৰ্চেল ডেলিভাৰ দি দিলোঁ। এতিয়া যাওঁ নেক্সট পাৰ্চেলৰ কাৰণে। কাষ্টমাৰক কল কৰিলোঁ, ওচৰতে আছে, বেছি দূৰ নাই, তো ব'লক। তো গাইছ কাষ্টমাৰ লোকেশ্যন পাই গ'লোঁ। পাৰ্চেলটো আছে এইটো, দামটো আছে আপোনাৰ 395। কাষ্টমাৰ আহি আছে ওলাই অলপ পিছত। তো গাইছ নেক্সট পাৰ্চেলৰ কাৰণে যাওঁ। পাৰ্চেল ডেলিভাৰ হোৱা নাই, 10টা কেঞ্চেল হ'ল, 4টা ডেলিভাৰ হৈছে এতিয়ালৈকে। 12টামান বজাৰ পৰা এনেই ঘূৰি আছোঁ, চব কেঞ্চেলেই। এতিয়া চাওঁ কেইটা ডেলিভাৰ দিব পাৰোঁ। টাৰ্গেট 40টা আছিলে, এতিয়া কেইটা যায় দেখাই আছোঁ। গাইছ এতিয়া মই আছোঁ ঘৰত, টাৰ্গেট পূৰা হৈ গ'ল 40টা আজি। প্ৰথমে গৈছিলোঁ ৰাতিপুৱা, পাৰ্চেল নাছিলে বেছি। বাকীৰা ল'ৰা নাহিলে পাৰ্চেল দিবৰ কাৰণে, ঘৰৰ ফালে মানুহ মৰিলে নেকি বুলি কৈছে। বাকী চব মই ল'লোঁ পাৰ্চেলবিলাক। 50টা ওপৰ আছিলে, 40টা পাৰ্চেল দিলোঁ, আৰু তেল ভৰাইছিলোঁ 150 টকা। সেইফালে হিচাপটো উলিয়াই ল'ব পাৰিব। আৰু আজি মানে ভিডিঅ'টো, কালি লগ পাম আকৌ নতুন ভিডিঅ' লৈ। বাই।